আজি আমি সকলো এজিআই সিনিয়ৰ সেকেন্ডাৰী স্কুলত উপস্থিত হৈছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিন উদযাপন কৰিবলৈ আৰু মোক তেওঁৰ বিষয়ে দুআষাৰ ক'বলৈ দিয়াৰ বাবে মই এজিআই সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনালোঁ। জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু এটি এনেকুৱা নাম যি নামেৰে আমাৰ অসমীয়া জাতিটোক একগোট কৰি ৰাখিছে। তেওঁৰ জন্ম 18 নৱেম্বৰ তাৰিখে হৈছিল, কিন্তু তেওঁৰ মৃত্যু তাৰে ছেপ্টেম্বৰৰ 19 তাৰিখে হৈছিল। কেৱল আমি যদি লক্ষ্য কৰোঁ এটা দিনৰ ইফাল সিফাল। আৰু মই জুবিন গাৰ্গৰ যদি জীৱন বিষয়ে ক'বলৈ যাওঁ, তেওঁৰ সৃষ্টিৰাজিৰ বহু অপৰিগীয়া কৈ শেষ কৰিব নোৱাৰিম। তথাপিও মই তেওঁৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। তেওঁৰ প্ৰথমখন অসমীয়া এলবাম অনামিকাৰ জৰিয়তে তেওঁ সংগীত জগতত সোমাই পৰিছিল। তাৰ পাছত তেওঁ লাহে লাহে সংগীতজ্ঞৰ লগতে অভিনেতা, পৰিচালক, সমাজকৰ্মী আৰু সমাজখনৰ হৈ লগতে আমাৰ অসমৰ গৌৰৱ হিচাপে পৰিগণিত হৈছে। তেওঁৰ বিভিন্ন ধৰণৰ এলবাম আৰু চলচ্চিত্ৰসমূহত তেওঁ নিজে অভিনয় আৰু পৰিচালনা কৰিছিল। তেওঁ নিজে অভিনয় আৰু পৰিচালনা কৰা কেইখনমান চলচ্চিত্ৰ হ'ল দীনবন্ধু, তুমি মোৰ মাথো মোৰ আৰু কাঞ্চনজংঘা, ৰৈ ৰৈ বিনালে ইত্যাদি। তেওঁ 40,000ৰো অধিক গান গাইছিল। তেওঁ হিন্দী, বাংলা, তামিল, তেলেগু আদি বিভিন্ন ভাষাত গীত পৰিৱেশন কৰিছিল। তেওঁ আমাৰ অসমতে সীমাবদ্ধ নাথাকি ভাৰতৰ সংগীত জগততো নিজৰ স্থান দখল কৰিছিল। তেওঁ নিজৰ জীৱনত বহুতো বঁটা আৰু সন্মান বুটলিবলৈ সক্ষম হৈছিল। 2006 চনত তেওঁক গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডৰ তেখেতক শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী হিচাপে বঁটা দিয়া হৈছিল। তাৰে তেওঁ গেংষ্টাৰ ফিল্মখনৰ ইয়ালি গানটো পৰিৱেশন কৰাৰ বাবে। আৰু তাৰ লগতে আমাৰ কেইদিনমানৰ ভিতৰতে 2024 চনৰ 27 মে'ত তেওঁক মেঘালয় USTM ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। জুবিন গাৰ্গে এষাৰ কথা কৈছিল যি আমি সদায় মনত ৰাখিব লাগে। সেই কথাষাৰি হ'ল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই স্বাধীন, মই কাঞ্চনজংঘা, মই অসমৰ ৰজা হয় আৰু এই ৰজাই কেতিয়াও অসম এৰি যাব নোৱাৰে। তেওঁ ইংৰাজীতো আন এষাৰ বাক্য কৈছিল, সেইষাৰি হৈছে লাভ ইজ নট পাৰফেক্ট বাট মিউজিক feels like it's beautiful। তেওঁৰ এই মহান বাক্যবোৰ আৰু তেওঁ দেখুৱাই থৈ যোৱা আদৰ্শবোৰ আমি আগত ৰাখিয়ে তেওঁক সদায় আমাৰ ইয়াৰ আমঠু হিচাপে কৰি ৰাখিব লাগিব। তেওঁৰ মৃত্যুৱে আমাৰ অসমৰ পৰিৱেশ শোকাকুল কৰি তোলাৰ লগতে প্ৰত্যেকজন অসমীয়াই তেওঁৰ এই শূন্যতা পূৰণ কৰিব নোৱাৰে। কিন্তু তেওঁৰ সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে তেওঁৰ চিন্তাধাৰা সদায় আগুৱাই লৈ যাব লাগিব। মই গায়ত্ৰী বৰাই তোমালোক প্ৰত্যেক ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছোঁ যে তেওঁৰ এই জীৱন দৰ্শনীসমূহ আৰু লগতে তেওঁৰ সমাজৰ প্ৰতি, তেওঁৰ অসমখনৰ প্ৰতি থকা মৰম আৰু ভালপোৱাবোৰ, প্ৰকৃতিপ্ৰেমী, তেওঁ গছক বহুত ভাল পাইছিলে, এই সকলোবোৰ তোমালোকে শিৰোগত কৰি তোমালোকৰ ভৱিষ্যত জীৱন উদযাপন কৰিবলৈ যিখিনি তোমালোকে কষ্ট কৰিবলগীয়া হয় কৰি যাবা। আৰু লগতে তোমালোকে সদায় জুবিন গাৰ্গৰ দৰে সদায় নিজৰ ভৱিষ্যত যাতে উজ্জ্বল সমাজখনক আগত ৰাখি পেলাই তোমালোকে আগুৱাই যাবা। ইয়াকে কৈ মই মোৰ ছবি বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।